কাৰ বিৰুদ্ধে আকৌ হুংকাৰ আছুৰ শুকুৰবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব আছুৱে বিদেশী ন্যায়াধিকৰণত অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ পিছতে গৰজি উঠিছে আছু নেতৃত্ব অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত গ্ৰহণ কৰা সিদ্ধান্ত বাতিলৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা অসমক বাহিৰত ৰখাৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দিয়া জাননীৰ প্ৰতিলিপি লৈ প্ৰতিবাদ কৰিব আছু সদস্যই প্ৰতিখন জিলাতেই আছুৱে দাহ কৰিব চৰকাৰৰ এই নিৰ্দেশনা পত্ৰ ইনাৰ লাইন পাৰ্মিট থকা মিজোৰাম নাগালেণ্ড মণিপুৰ অৰুণাচল আদি ৰাজ্যক কাৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে কিন্তু অসমক কা জাপি দি কিয় খিলঞ্জীয়াক বিপদত পেলাব বিচৰা হৈছে বুলি প্ৰশ্ন আছুৰ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা ৰাইজৰ দলৰো কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও চৰকাৰক এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনায় যিমানবোৰ অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ চলি আছে সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবৰ কাৰণে এক নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু কাইলৈ অৰ্থাৎ 8 আগষ্ট তাৰিখে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত এই নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব অৰ্থাৎ 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা কি হিন্দুৱে হওক মুছলমানেই হওক অসমত থাকিব আৰু তাৰ পিছত অহা হিন্দুৱে হওক মুছলমানেই হওক অসমৰ পৰা যাব লাগিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনে নিৰ্দেশনা জাৰি কৰাৰ আগতে আসলতে এটা কথা স্পষ্ট কৰা উচিত যদি নাগৰিকত্ব সংশোধনী আইনখন খিলঞ্জীয়া বিৰোধী নহয় তেতিয়াহলে উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহক ইয়াৰ আওতাৰ পৰা কিয় বাহিৰত ৰখা হৈছে এতিয়া নাগালেণ্ড মণিপুৰ মিজোৰাম অৰুণাচল এই চাৰিখন ৰাজ্য ইনাৰ লাইন পাৰ্মিট আছে কাৰণে কাৰ আওতাৰ পৰা বাহিৰত আছে ষষ্ঠ অনুসূচিত থকা হিচাপে মেঘালয়ৰ 98% অঞ্চল কাৰ আওতাৰ পৰা বাহিৰত আছে ত্ৰিপুৰাৰ প্ৰায় 67% অঞ্চল কাৰ আওতাৰ পৰা বাহিৰত আছে অসমৰো বিটিআৰ অঞ্চলৰ 5খন জিলা পাৰ্বত্য জিলা 3খন 8খন জিলা কাৰ আওতাৰ পৰা বাহিৰত আছে যদি কাখন এই গোটেই অঞ্চলসমূহৰ কাৰণে অপকাৰী তেতিয়াহলে ষষ্ঠ অনুসূচিৰ এলেকাধীন নোহোৱা বাকি জিলাকেইখন অসমৰ কিহৰ কাৰণে কাৰ আওতাত ৰখা হৈছে এটা একদম বুনিয়াদী প্ৰশ্নৰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়া উচিত কাখন যদি বাক্সাত বেয়া কাখন যদি তামুলপুৰত বেয়া কাখন নলবাৰী আৰু বৰপেটাত কি ধৰণে ভাল হ'ব পাৰে 2024 চনৰ জুলাই মাহত এটা নিৰ্দেশনা যোগে হিমন্ত আৰু আৰক্ষীক দিয়া এটা নিৰ্দেশনা যোগে তেওঁলোকে ক'লে যে 2014 চনৰ 31 ডিসেম্বৰ আগলৈকে অহা যিবিলাক হিন্দুকে আদি কৰি মানুহ বাংলাদেশৰ পৰা আফগানিস্তানৰ পৰা পাকিস্তানৰ পৰা অহা মানুহ এই মানুহখিনিৰ বিৰুদ্ধে কোনো গোচৰ বিদেশী ন্যায়াধিকৰণত যাব নালাগে আচ্ছা এটা বিদেশী ন্যায়াধিকৰণত টোটাল হিন্দু বেংগলীৰ বিৰুদ্ধে বাংলাদেশী হিন্দুৰ বিৰুদ্ধে আমাৰ গোচৰ আছিল প্ৰায় 69500 আৰু সেই গোচৰখিনি নাইকিয়া হৈ গ'ল অটোমেটিক্যালি তেওঁলোকে এটা নাগৰিকত্ব পালে 2019 ত যি এনআৰসি দিছিল সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত চলা যি এনআৰসি 2019 চনত দাখিল কৰা হৈছিল সেই এনআৰসি মতে প্ৰায় 19 লাখ আমাৰ বিদেশী ওলাইছিল য'ৰ 5 লাখেই হিন্দু বেংগলী বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল এটা হে 5 লাখ হিন্দু বেংগলীও হিন্দু বাংলাদেশীও এতিয়া আমাৰ অসমৰ নাগৰিকত্ব পাব এফালেদি তেওঁলোকে মিয়া মুছলমানৰ ঘৰ উচ্ছেদ কৰিছে কৈছে যে এওঁলোক বাংলাদেশী এওঁলোক বাহিৰৰ পৰা অহা আৰু অন্য হাতেদি তেওঁলোকে হিন্দু বাংলাদেশীক আকৌ নাগৰিকত্ব প্ৰদান কৰিব খুজিছে যিটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰো